আপুনি এই কামটো নকৰে তেনেকুৱা ক্ষেত্ৰত আপুনি PM কিষাণৰ ফেব্ৰুৱাৰী মাহত যেটো 2000 টকা সোমাব হেতু আপোনালোকে পাবলৈ সক্ষম নহব আৰু বহুতো লোকে এই কামটো এতিয়াও কৰা নাই যাৰ কাৰণে তেওঁলোক আহিবলগীয়া সময়ত সমস্যাটো পৰিব পাৰে গতিকে অৰুণোদয় আঁচনিত যিসকল লোকে পইচা পাই আছে প্ৰত্যেক মাহে তেওঁলোকে পইচা পাই আছে বহুতে সুধি আছে যে আমি DBT লিংক কৰিব লাগিব নেকি আপোনালোকে DBT লিংক কৰিব লাগিব না নালাগে হেতু আপোনালোক কৈ দিছো শুনক সক বহুতো ছাত্ৰ ছাত্ৰীৰ এটা প্ৰশ্ন থাকে যে 2025 চনত আমাৰ ডিগ্ৰী কমপ্লিট হৈছে কিন্তু আমাৰ একচুয়ালি ব্যাক আছিলে আমি এই পইচাটো পাম নে নাপাম ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে অসম চৰকাৰৰ তৰফৰ পৰা অহা কেইটামান গুৰুত্বপূৰ্ণ আপডেট লৈ আনিছোঁ যিকেইটা আপডেট চৰকাৰে জানুৱাৰী মাহৰ ষ্টাৰ্টিঙতে দিছিলে আৰু এই আপডেট কেইটা আপোনালোকে এতিয়া ফেব্ৰুৱাৰী মাহত দেখিবলৈ পাব চৰকাৰে জানুৱাৰী মাহৰ ষ্টাৰ্টিঙতে অৰুণোদয় আঁচনি জীৱন প্ৰেৰণা আঁচনি আৰু জীৱন অনুপ্ৰেৰণা আঁচনি এই আঁচনি কেইখনৰ পইচা ফেব্ৰুৱাৰী মাহত তেওঁলোকে বিতৰণ কৰিম বুলি কৈছিলে গতিকে ফেব্ৰুৱাৰী মাহৰ কোন তাৰিখে আপোনালোকে এই তিনিখন আঁচনি পইচা লাভ কৰিব লগতে PM কিষাণ আঁচনি যদি আপুনি এজন হিতাধিকাৰী হয় তেনেহলে ফেব্ৰুৱাৰী মাহত আপোনালোকে PM কিষাণৰ পইচাটো পাবনে নেপায় লগতে এই পইচাটো পোৱাৰ আগতে আপুনি কোন কেটা কাম কৰি ল'ব লাগিব আটাইখিনি কথা আজি এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব কাৰণ চৰকাৰৰ তৰফৰ পৰা যিসমূহ আঁচনি চৰকাৰে প্ৰদান কৰে এই আঁচনিসমূহৰ পইচা আপোনালোকে পাবৰ কাৰণে কিছুমান কাম কৰি ল'ব লাগে আৰু কিছুমান আঁচনি এনেকুৱা থাকে যিবিলাকত তেওঁলোকে সময় আপডেট কিছুমানো কৰি থাকে আপুনি যদি অৰুণোদয় হিতাধিকাৰী হয় আৰু পইচা পায়ো আছে তেনেহলে ফেব্ৰুৱাৰী মাহত যেটো পইচা চৰকাৰে দিব হেতু কোন তাৰিখে দিব আপোনালোকে জানিব পাৰিব লগতে আপোনালোকে কিছুমান কামো এতিয়াই ঠিক কৰি থব লাগিব যিসমূহ নকৰিলে আপোনালোকে যেটো পইচা আছে অৰুণোদয় পইচা এইটো আপোনালোকে নেপাব পাৰে লগতে জীৱন প্ৰেৰণা আঁচনি জীৱন অনুপ্ৰেৰণা আঁচনি এই কেইখন আঁচনি পইচা কেতিয়া চৰকাৰে আপোনালোকক দিব সকলোখিনি কথা আপোনালোকে আজি এই ভিডিঅ'টোৰ পৰা সবিশেষ জানিব পাৰিব গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে লগতে ভিডিঅ'টো হাইপো কৰি দিব হাইপ কৰিলে কি হয় বেলেগে ভিডিঅ'টো চাবলৈ সুবিধা পায় আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ আপুনি যদি এতিয়ালৈকে আমাৰ WhatsAppৰ চেনেলটো জয়েন কৰা নাই যেটো টোটালি ফ্ৰী হয় সোনকালে জয়েন কৰি ল'ব তাতো মই বহুতবিলাক সৰু সৰু আপডেট দি থাকোঁ সোনকালে জয়েন কৰি লওক লিংকটো মই ডেসক্ৰিপচনত দি থোৱা আছে এতিয়া প্ৰথম যিখন আঁচনিৰ চৰকাৰে পইচা মুকলি কৰিব সেই আঁচনিখনৰ নাম হৈছে জীৱন প্ৰেৰণা আঁচনি এই আঁচনিখন চৰকাৰে সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে আনিছে যিসকলে 2025 চনত তেওঁলোকে ডিগ্ৰী কমপ্লিট কৰিছিলে এতিয়া বহুতো ছাত্ৰ ছাত্ৰীৰ এটা প্ৰশ্ন থাকে যে 2025 চনত আমাৰ ডিগ্ৰী কমপ্লিট হৈছে কিন্তু আমাৰ একচুয়ালি ব্যাক আছিলে আমি এই পইচাটো পাম নে নাপাম আপোনালোকে এই পইচাটো নেপায় যিসকলে 2025 চনত ফ্ৰেছকে তেওঁলোকে ধৰি লওক ডিগ্ৰী কমপ্লিট কৰিছে তেওঁলোকে 2500 টকাকৈ চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব আৰু এই যেটো পইচা এই পইচাটো চৰকাৰে 10 ফেব্ৰুৱাৰীৰ পৰা দিব বুলি কৈছে গতিকে আপোনালোক যদি 2025 চনত ডিগ্ৰী কমপ্লিট কৰা ছাত্ৰ ছাত্ৰী হয় তেনেহলে নিশ্চয় আপোনালোকে পত্ৰ পূৰণ কৰিছিলে আৰু ভেৰিফিকেশনো হৈছিল কলেজত যদি সকলোবিলাক আপোনালোকে ঠিকমতে কৰি ললে তেনেহলে এই পইচাটো আপোনালোকে লাভ কৰিব কিন্তু ইয়াৰ লগত আৰু এটা কাম কৰিবলগীয়া আছে যেটো আমি ভিডিঅ'টো শেষলৈ আলোচনা কৰিম পিছৰ যিখন আঁচনিৰ পইচা চৰকাৰে ফেব্ৰুৱাৰী মাহত মুকলি কৰিবলৈ গৈ আছে এই আঁচনিখনৰ নাম হৈছে জীৱন অনুপ্ৰেৰণা আঁচনি এই আঁচনিখন সকলোৰে কাৰণে নহয় যিসকল ৰিসাৰ্চ স্কলাৰ আছে তেওঁলোকৰ কাৰণে এই আঁচনিখন চৰকাৰে আনিছে যিসকল ৰিসাৰ্চ স্কলাৰ তেওঁলোকক চৰকাৰে এককালীন সাহায্য হিচাপে 25000 কৈ টকা প্ৰদান কৰিব যিসকল দিব্যাংগ ৰিসাৰ্চ স্কলাৰ তেওঁলোকক চৰকাৰে 40000 কৈ টকা প্ৰদান কৰিব আৰু এই পইচাটো 11 ফেব্ৰুৱাৰী তাৰিখে চৰকাৰে মুকলি কৰিবলৈ গৈ আছে এতিয়া শেষৰ যি দুখন আঁচনিৰ পইচা চৰকাৰে ফেব্ৰুৱাৰী মাহত মুকলি কৰিব প্ৰথমখনৰ নাম হৈছে অৰুণোদয় আঁচনি অৰুণোদয় আঁচনিৰ আপোনালোক সকলোৱে জানে যে অৰুণোদয় আঁচনি যেটো জানুৱাৰী মাহৰ পইচা চৰকাৰে নিদিলে বাকি মাৰ্চ আৰু এপ্ৰিল মাহৰ পইচাও চৰকাৰে নিদিয়ে আটাইকে মাহৰ পইচা একেলগ কৰি চৰকাৰে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে আপোনালোকক টোটেল 8000 টকাকৈ প্ৰদান কৰিব অৰুণোদয় আঁচনিয়ে হওক বা আপোনালোকে জীৱন প্ৰেৰণা বা জীৱন অনুপ্ৰেৰণা আঁচনিয়ে হওক এই আটাই তিনিখন আঁচনিৰ পইচা পাবৰ কাৰণে আপোনালোকৰ যেটো বেংক একাউণ্ট হেতু আপোনালোকৰ ঠিক হৈ থাকিব লাগিব এতিয়া অৰুণোদয় আঁচনিত যিসকল লোকে পইচা পাই আছে প্ৰত্যেক মাহে তেওঁলোকে পইচা পাই আছে বহুতে সুধি আছে যে আমি DBT লিংক কৰিব লাগিব নেকি আপোনালোকে DBT লিংক কৰিব লাগিব না নালাগে হেতু আপোনালোক কৈ দিছো শুনক সক আপোনালোকৰ যেটো পইচা চৰকাৰে ডাইৰেক্টলি DBT মাধ্যমেৰে দিয়ে অৰ্থাৎ ডাইৰেক্ট বেংক ট্ৰান্সফাৰ যেটো কয় হেতুৰ জৰিয়তে আপোনালোকক ডাইৰেক্টলি একাউণ্টত তেওঁলোকে পইচা দি দিয়ে গতিকে আপোনালোকৰ যেটো অৰুণোদয় পইচা সেই পইচাটো আপোনালোকৰ একাউণ্টটো ঠিক হৈ থাকিলেহে আপুনি লাভ কৰিব গতিকে আপোনালোকে পৰাপক্ষত এবাৰ বেংকত গৈ মেলি আপোনাৰ আধাৰ কাৰ্ডটো লৈ যাব লগত আৰু বেংক পাছবুকটো লৈ যাব বেংকত গৈ আপুনি এবাৰ চেক কৰি আনিব যে মোৰ যেটো DBT হেতু ইনেবল হৈ আছে নে নাই কাৰণ চৰকাৰে যেতিয়া
এনেকৈ বাল্কত পইচা দিয়ে তেওঁলোকে কিবা এটা ইছ্যু কেতিয়াবা উলিয়াই দিয়ে যে আপোনাৰ DBT লিংক হৈ নথকাৰ কাৰণে আপুনি পইচা নাপালে গতিকে এনেকুৱা ধৰণৰ খেলিমেলিবিলাক যাতে আপোনালোকে সন্মুখীন কৰিবলগীয়া নহয় তাৰ কাৰণে আগতে আপোনালোকে বেংকত গৈ এবাৰ বা বেংকত আপুনি পইচা উলিয়াবলৈ গৈছে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে আধাৰটো লৈ যাব আৰু আপোনাৰ পাছবুকটো লৈ যাব লগত আৰু তাত আপুনি চেক কৰাই আনিব যে মোৰ DBTটো লিংক হৈ আছে নে নাই হয় বা DBT ইনেবল হৈ আছে নে নাই আপোনালোকক বেংকে তেতিয়া কৈ দিব আৰু আপোনাৰ বেংক একাউণ্টত যদি কিবা খেলিমেলি হৈও থাকে তেতিয়াও আপোনালোকৰ সকলোবিলাক সমস্যা বেংকত আপোনালোকে ক্লিয়াৰ কৰি আহিব পাৰিব গতিকে অৰুণোদয় আঁচনিয়ে হওক বা ধৰি লওক আপোনালোকে জীৱন প্ৰেৰণা বা জীৱন অনুপ্ৰেৰণা আঁচনিয়ে হওক এই আটাইসমূহ আঁচনি পইচা পাবৰ কাৰণে আপোনালোকৰ যিটো বেংক একাউণ্ট সেইটো DBT ইনেবল হৈ থাকিব লাগিব আৰু আপোনালোকক ডাইৰেক্টলি চৰকাৰে বেংক একাউণ্টত পইচা ট্ৰান্সফাৰ কৰিব যদি আপোনাৰ বেংক একাউণ্টত কিবা খেলিমেলি হৈ আছে KYC আপডেট হৈ থকা নাই বা বেলেগ কিবা যদি প্ৰব্লেম হৈ আছে তেনেকুৱা ক্ষেত্ৰত পইচাটো নোসোমাবও পাৰে বা সোমালেও আপোনালোকৰ সেই পইচাটো তাত শ্ব' নহ'ব পাৰে সেইকাৰণে আপোনাৰ বেংক একাউণ্ট এতিয়া আপুনি সোনকালে ঠিক কৰি ল'ব আৰু যিসকলে ধৰি লওক অৰুণোদয় পইচা ৰেগুলাৰ পাই আছে তেওঁলোকে চিন্তা কৰাৰ প্ৰয়োজন নাই কিন্তু ধৰি লওক আপুনি যদি নতুনকৈ এপ্লাই কৰিছিলে আৰু এতিয়ালৈকে এটা কিস্তিও পোৱা নাই তেনেকুৱা ক্ষেত্ৰত আপুনি একাউণ্টে বা বেংকত গৈ চেক কৰাব আৰু যদি আপুনি পইচা ৰেগুলাৰ পাই আছে তেনেকুৱা ক্ষেত্ৰতো বেংকলৈ গ'লে আপুনি এবাৰ তাত চেক কৰাই আনিব যে আপোনাৰ DBTটো ইনেবল হৈ আছে নে নাই আৰু আপোনাৰ বেংক একাউণ্টটো ভালকৈ সকলোবিলাক ঠিক হৈ আছে নে নাই আপুনি এবাৰ তাত চেক কৰাই অনাটো আপোনাৰ নিজৰ কাৰণে ভাল হ'ব শেষৰ যিখন আঁচনি চৰকাৰে পইচা মুকলি কৰিব এইখন আঁচনি হৈছে PM কিষাণ আঁচনি সেইখন আঁচনি পইচা চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে অসম চৰকাৰে নিদিয়ে গতিকে PM কিষাণ আঁচনি যিটো পইচা এইটো ফেব্ৰুৱাৰী মাহৰ শেষৰ ভাগত আহিব বুলি কৈছে গতিকে তাৰ আগতে আপোনালোকে ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে পৰাপক্ষত আপুনি যদি এতিয়ালৈকে যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন অৰ্থাৎ কৃষক পঞ্জীয়ন যদি কৰা নাই সোনকালে আপুনি কৃষক পঞ্জীয়ন কৰি লওক যদি আপুনি এই কামটো নকৰে তেনেকুৱা ক্ষেত্ৰত আপুনি PM কিষাণৰ ফেব্ৰুৱাৰী মাহত যিটো 2000 টকা সোমাব সেইটো আপোনালোকে পাবলৈ সক্ষম নহ'ব আৰু বহুতো লোকে এই কামটো এতিয়াও কৰা নাই যাৰ কাৰণে তেওঁলোক আহিবলগীয়া সময়ত সমস্যাটো পৰিব পাৰে গতিকে আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যদি এতিয়ালৈকে কৰা নাই সোনকালে CSC চেণ্টাৰ যাব আপোনাৰ জমাবন্দী আৰু মাটি ৰিলেটেড নথিপত্ৰ লগতে আধাৰ কাৰ্ড আৰু আপোনাৰ যিটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা মোবাইল নম্বৰ সেইটো আপুনি লগত মানে ফোনটো লৈ যাব আৰু আপোনালোকৰ যিটো কৃষক পঞ্জীয়ন সেইটো আপুনি কৰোৱাই আনিব গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া আপডেট আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব আপোনাৰ বাৰু কোনটো বেংকত একাউণ্ট আছে নিশ্চয় তলত মোক কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ